ইতিমধ্যে ফ'ৰলেণ্ডৰ ইতিমধ্যে নাগালেণ্ডৰ পৰা মাটি আনি ব্যৱহাৰ কৰি আছে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে ফ'ৰলেণ্ডৰ মানুহেও লগ লাগি পেলাই বন বিভাগৰ লগ হৈ পেলাই তেওঁলোকে ফ'ৰলেণ্ডৰ পৰাও ইতিমধ্যে চুৰ কৰি মাটি দৈনিক শ গাড়ী মাটি ইতিমধ্যে ফ'ৰলেণ্ডৰ পৰাও চুৰি হৈ আছে। সম্পূৰ্ণ ঘাটাৰা শিৱসাগৰৰ যিটো আমাৰ ফ'ৰলেণ্ডৰ যিটো ৰাস্তা দুৰৱস্থা মানুহে জীয়াতো ভুগিব লগা হৈছে। তেনে অৱস্থাত ফ'ৰলেণ্ডৰ বিষয়ববীয়াই বন বিভাগৰ বিষয়ববীয়া ভূমাফিয়া লগ লাগি পেলাই নাগালেণ্ডৰ পৰা অহা মাটি চুৰি হোৱাৰ লগতে ফ'ৰলেণ্ডত যি মাটি তাৰ ৰাস্তাৰ মাটি ইতিমধ্যে এইখিনি বেয়া মাটি বুলি কৈ পেলাই সেই মাটিখিনি ইতিমধ্যে তেওঁলোকে চুৰ কৰি বিক্ৰী কৰি আছে। গতিকে আমি ফ'ৰলেণ্ডৰ লগতে বন বিভাগ আৰু সকলোকে আমি দাবী জনাইছো যে আমি ৰাইজে জনসাধাৰণে জীয়াতো ভুগি আছো। গতিকে মাটি চুৰি কাৰবাৰ বন্ধ কৰিব লাগে। আমাৰ যিটো ফ'ৰলেণ্ডৰ ৰাস্তা আমাৰ টেক্স আমাৰ ৰাইজৰ পৰা কাটিছে। গতিকে শিৱসাগৰ এই পথছোৱা আচলতে যি জৰাজীৰ্ণ পথছোৱা সোনকালে মেৰামতি কৰিব লাগে। এই যি মাটি বিকাশ চুৰি কৰা এই কাৰ্য বন্ধ কৰিব লাগিব। দিখৌ নদী আপোনালোকে দেখিছে, দিখৌ নদী তেওঁলোকে মথাইলৈকে খান্দি আমগুৰি জাজি দলঙলৈকে তেওঁলোকে খান্দি পেলাইছে। তেওঁলোকে পলস খনাৰ কথা কৈ পেলাই বন বিভাগৰ পৰা তেওঁলোকক যদি 20 CM খান্দিবলৈ দিয়ে, এই যি ভূমাফিয়াবিলাক আছে ভূমাফিয়াসকলে 20 CMৰ ঠাইত 100 CM তেওঁলোকে মাটি খানে। তাৰ মিতিয়ালি তেওঁলোকে কৰি থাকে। 20 CMৰ মাটিৰ তেওঁলোকে পাৰ্মিট দিয়ে আৰু 100 CM খানে। সেই 100 CM খানি মথাউৰি পৰ্যন্ত তেওঁলোকে খান্দি পেলাই নদী কাষৰীয়া ৰাইজৰ বাবে আজি শংকা নামি আহিছে। গতিকে এইবিলাক বন্ধ হ'ব লাগে। যিমান CM মাটি দিছে সিমান CM খানিব লাগিব। য'ত প্ৰয়োজন পাৰ্মিট আছে তাতে খানিব লাগিব। অবাধকে খানি বন বিষয়ে মোটা অংকৰ ধন লৈ পেলাই এই জনসাধাৰণলৈ ভাবুকিয় অনা কৃষিভূমি হ'লে ভাবুকিয় অনা কাৰ্য বন্ধ কৰিব লাগে। আমি 71 চনতে এলটমেণ্ট পোৱা মাটি তেতিয়াৰ পৰা আমি কৃষিভূমি হিচাপে এটা ব্যৱহাৰ কৰি চলি আহিছিলোঁ। মাজতে 2 এবছৰ মুঠতে পানীৰ কাৰণে অসুবিধা এটা হৈছে যদিও যোৱা বছৰো আমি বাও খেতি কৰিছিলোঁ, পানীয়ে মাৰিছে। কিন্তু এই খাজানা দিয়া ৰচিদ সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে গম পাইছে। আৰু এই মাটিটো হ'ল কি, আমি এই অবৈধভাৱে যদি খানন কৰে আৰু অন্যহাতে এইটো মাটি আমাৰ অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহৰ মাটি। গতিকে ইতিমধ্যে চৰকাৰে কৈয়ে আছে যে অনুসূচিত জাতিৰ মাটিৰ আমি হস্তক্ষেপ নকৰোঁ। গতিকে তেনে মাটি এটা আৰু ইতিমধ্যে আমাৰ পতা থকা আৰু খাজানা দিয়া মাটি, এই মাটিটো যেতিয়া অবৈধভাৱে খনন কৰিছে DFO আৰু মুঠতে ভূমাফিয়াৰ লগত মিতিৰালিৰ ওপৰতে হৈছে কামটো। ইতিমধ্যে ফ'ৰলেণ্ডৰ ইতিমধ্যে নাগালেণ্ডৰ পৰা মাটি আনি ব্যৱহাৰ কৰি আছে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে ফ'ৰলেণ্ডৰ মানুহেও লগ লাগি পেলাই বন বিভাগৰ লগ হৈ পেলাই তেওঁলোকে ফ'ৰলেণ্ডৰ পৰাও ইতিমধ্যে চুৰ কৰি